বছৰতকৈ বেছি 1500 ভিতৰত 1200 BPM হাগ্ৰামা মহিলাৰে কৈ আছে এটা কথা স্পষ্ট হওক কোনোবা যদি দোষী কৰে আইন আছে ইয়াত হয় না নহয় তেখেতে বেঞ্জামিন বসুমতাৰীয়ে 6 মাহ আগত তেখেতে ধৰা পৰিছিল তেখেতক আমাৰ দলৰ পৰা বহিষ্কাৰ কৰা হৈছে তেখেতক BCDC চেয়াৰমেনৰ পৰা বহিষ্কাৰ কৰা হৈছে আজি BPMে ওচৰৰ নিৰ্বাচন আছে বুলি ভাইৰেল কৰিবলৈ তেওঁলোকে এইটো ভাইৰেল কৰি দিলে এইটো কোনো চিন্তা কৰিব লগা কথা নহয় কোনো আলোচনা কৰিব আমাৰ কথাটো স্পষ্ট আমি কাৰাপশ্যনৰ জিৰ' টলাৰেঞ্চ কোনোবা যদি কাৰাপশ্যন হৈছে আপোনালোকে ওলাই দিয়ক ছ'চিয়েল মিডিয়া আছে সব মিডিয়া ওলাই দিয়ক কোনোবা আমাৰ BPM আমাৰ মানে UPPL দলৰ কোনোবা সদস্যই কোনোবা আমাৰ BCDC চেয়াৰমেনে হওক মেম্বাৰে হওক কোনোবা যদি দুৰ্নীতিৰ লগত যদি লিপ্ত হয় সেই মানুহক কোনোবা যদি আমাক দেখাব পাৰে দেন তেওঁলোকক আমি আমাৰ দলৰ পৰা আমি বহিষ্কাৰ কৰা হ'ব আৰু তেওঁলোকৰ মানে মেম্বাৰে হওক BCDC চেয়াৰমেনে হওক এই দায়িত্বৰ পৰা তেওঁলোকক অব্যাহতি দিয়া হ'ব গতিকে আমি আমাৰ যিটো কথা জিৰ' টলাৰেঞ্চটো এতিয়াও চলি আছে চলি থাকিব নৱহৰিণাৰ বিকাশৰ সমষ্টি খেলাৰ কথা চিন্তা কৰিছে নৱহৰিণাৰ কথাটো মই ক'ব নোৱাৰোঁ আৰু মই তেখেতৰ কথা মই ক'ব বিচৰা নাই যে 2টা খেলক বা 3টা খেলক ৰাইজে এতিয়া চব বুজি পাইছে নৱহৰণীয়া মাজতে কেতিয়াবাকে কয় যে তেখেতে বাহিৰত খেলিব পাৰে বুলি কেতিয়াবা ভিতৰত খেলিব কেতিয়াবা বাহিৰত খেলিব বুলি তেখেতে কয় গতিকে তেখেতে কথা সমৰ্থন পাই আছে নেকি মনে মনে কংগ্ৰেছ UDFৰ সমৰ্থন পাই আছে নেকি মনে মনে কংগ্ৰেছ সমৰ্থন দিলে বা কি হ'ব আজি কংগ্ৰেছ আছে জানো UDFৰ সমৰ্থন কৰে বুলি UDFে ইতিমধ্যে 3টা সমষ্টিত তেওঁলোকে খেলিব তো গতিকে কোনোবা তেওঁলোকে সমৰ্থন পাওক বা নাপাওক আমাৰ কথাটো হ'ল BTC অঞ্চলৰ ৰাইজে বেলেগ চিন্তা একোৱেই কৰা নাই খালি এটাই মাত্ৰ চিন্তা কৰিছে শান্তি আমি পাইছোঁ আমি শান্তিৰে জীয়াই থাকিব বিচাৰোঁ উন্নয়ন আমাক লাগে গতিকে যিখন চৰকাৰে জনকল্যাণ আঁচনিৰ দ্বাৰা ৰাইজৰ উন্নতি কৰি আছে আমাৰ BTC চৰকাৰ অসম চৰকাৰ সেই চৰকাৰখনে আমি সহযোগ কৰিম এই কথাটো ৰাইজৰ চিন্তা হাগ্ৰামা মহিলাৰ কি হ'ব হাৰিব কি আছিল হাগ্ৰামা মহিলাৰে আৰু হাগ্ৰামাৰ দল শেষ হ'বলৈ গৈ আছে দৈনন্দিন তেওঁলোকৰ দলৰ পৰা আমাৰ UPPL দলত যোগদান কৰি আছে হাগ্ৰামা মহিলাৰে কৈছে তেওঁলোকৰ কথাই বোলে মুখ্যমন্ত্ৰীয়ে কৈ আছে NDA যোনটো আপোনাৰ আসন পাব সেইদিনাও কৈছে এইটো ক্ষেত্ৰত কি হ'ব মানে হাগ্ৰামা মহিলাৰে হৈ মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলাইছে আপোনালোকৰ হৈ প্ৰচাৰ চলোৱা নাই এনেকুৱা হৈছে যে মনে মনে এইটো হাগ্ৰামাৰ কথাহে হাগ্ৰামা যদি যেনেকৈ কৈছে এইটো মানে নিজৰ সন্তুষ্টিৰ কাৰণে ক'ব পাৰে মুখ্যমন্ত্ৰীৰ লগত হাগ্ৰামাৰ কিয় মিত্ৰতা আছে আছে চাওক হাগ্ৰামা মহিলাৰে তেওঁলোকৰ কোনো লজ্জা নাই মই যদি চিধাকৈ যদি কওঁ হাগ্ৰামা মহিলাৰে চুপে সেই এছেম্বলিত কোঅৰ্ডিনেশ্যনত তেওঁলোকৰ 3জন MLA অসম চৰকাৰক সহায় কৰি আছে আৰু এইফালে ৰাজহুৱাকৈ BTC চৰকাৰক তেওঁলোকে গালি পাৰে হয় না নহয় আচ্ছা BTCত কোন আছে চৰকাৰত ইয়াৰ BJP UPPL আছে না নাই BJP চৰকাৰ হয় না নহয় BTC চৰকাৰ BJPক গালি নাপাৰে নোৱাৰে ভয় কৰে সেইটোৱেই কথা যে তেওঁলোকৰ যে মানে মিথ্যাচাৰৰ ৰাজনীতি কৰি আছে না আৰু সুবিধাবাদী যে ৰাজনীতি কৰি আছে এইটোতো স্পষ্ট আৰু এই কথাখিনি আজি ৰাইজে বুজি নাপায় নেকি আপুনি ভাল একে বেয়া এই কথাটো ৰাইজে চব বুজি পায় এইটো কথা নহয় দেখ ভাই আমাৰ অসমত 3টা মিত্ৰ দল একবদ্ধভাৱে আমি NDA কাম কৰি আছোঁ না BJP নেতৃত্বত AJP UPPL আমি একেলগে কাম কৰি আছোঁ এটা কথা আপোনালোকক মই জনাম যে কোকৰাঝাৰত আমাৰ ট্ৰেক্টৰৰ ছবিত পদুমফুলত দিব হাতীও দিব বৰপেটাত হাতীৰ ছবিত আমি ট্ৰেক্টৰ ছবিয়ে তাত ভোট দিম পদুমফুলত তাত ভোট দিব বাকী যিমান আছে বাহিৰত সব আমি ট্ৰেক্টৰ আৰু হাতীয়ে পদুমফুলত সব মাৰিম সেইটো আমাৰ ৰণনীতি NDA হিচাপে ইতিমধ্যে স্পষ্ট হৈ গ'ল 14টাৰ ভিতৰত 12টাটো খতম হৈ গ'ল 2টাৰ কাৰণে মাথা মাৰি আছে